খগেশ্বৰ তালুকদাৰৰ আজিৰ এই মৃত্যু দিনটোতে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে শ্বহীদ দিৱস কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে, শ্বহীদ দিৱস অনুষ্ঠিত কৰি আহিছে। বিজনী আঞ্চলিক ছাত্ৰ সন্থাইও আজি বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত শ্বহীদ দিৱস কাৰ্যসূচী অনুষ্ঠিত কৰিছে। এই শ্বহীদ দিৱসৰ দিনটোতেই আমাৰ মাজত যি ৮৬গৰাকী বীৰ শ্বহীদে নিজৰ আত্মবলিদান দিব লগা হ'ল, তেওঁলোকক আজিৰ দিনটোত সোঁৱৰিছোঁ। আৰু লগতে এই শ্বহীদ দিৱসৰ দিনটোতেই অসম চৰকাৰ এতিয়ালৈকে আজি অসম চুক্তি হোৱা ৪০টা বছৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে কোনো এখন চৰকাৰে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰিবলৈ তেওঁলোকে ব্যৰ্থ হৈছে। আজি আমি দেখিবলৈ পাইছোঁ বৰ্তমান শাসনত থকা বিজেপি দলে তেওঁলোকে শ্বহীদ দিৱস পালন কৰিছে, শ্বহীদৰ ঘৰে ঘৰে গৈ তেওঁলোকে সম্বৰ্ধনা জনাইছে। কিন্তু সেই বিজেপিক আমি একেমুখে ক'ব খুজিছোঁ ছাত্ৰ সন্থাৰ পৰা, তেওঁলোকে শ্বহীদক সন্মান জনাওক, আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু প্ৰকৃততে শ্বহীদক সন্মান জনোৱা হ'ব, তেতিয়াহে শ্বহীদক সন্মান জনোৱা হ'ব যেতিয়া অসম চুক্তিৰ প্ৰতিটো ৰূপায়ণ কৰা হ'ব। অসম চুক্তিৰ প্ৰতিটো ৰূপায়ণ নকৰি তেওঁলোকৰ দলৰ চৰকাৰে শ্বহীদ দিৱস পালন কৰাৰ কোনো নৈতিক অধিকাৰ নাই বুলি আমি ছাত্ৰ সন্থাই ভাবোঁ। লগতে আজি চৰকাৰীভাৱেও তেওঁলোকে শ্বহীদ দিৱস কাৰ্যসূচী পালন কৰিছে। আজি চিৰাং জিলা প্ৰশাসনে বিজনী ছোৱালী হাইস্কুল খেলপথাৰত শ্বহীদ দিৱস কাৰ্যসূচী পালন কৰিছে। আমি ভাল পাইছোঁ তেওঁলোকে শ্বহীদ দিৱস উদযাপন কৰিছে। এই দিনটো আমি সকলোৱে উদযাপন কৰিব লাগে, কিন্তু আমি দেখিবলৈ পাইছোঁ তেওঁলোকে কিছুমান চৰকাৰী আঁচনিৰ কথা কৈ মহিলাসকলক তেওঁলোকে গীত পৰিৱেশন কৰিবলৈ তেওঁলোকে লৈ আহিছে। এইটো কিন্তু হাস্যকৰ কথা। তেওঁলোকে যদি ইমানে যদি শ্বহীদক তেওঁলোকে সন্মান জনাব বিচাৰে, তেওঁলোকে এমাহ আগত ২ মাহ আগত তেওঁলোকে কাৰ্যসূচী প্ৰস্তুত কৰক, প্ৰস্তুত কৰি তেওঁলোকে কাৰ্যসূচী ৰূপায়ণ কৰক। ২ দিন আগত তেওঁলোকে কাৰ্যসূচী প্ৰস্তুত কৰি তেওঁলোকে মহিলাসকলক আঁচনিৰ পৰা নাম কাটিম বুলি কৈ তেওঁলোকে শ্বহীদ দিৱসৰ তাত তেওঁলোকে গান গাবলৈ লৈ আহিছে। এই কথা আমি কোনো ছাত্ৰ সন্থাই মানি ল'ব পৰা নাই। যিয়ে নহওক, এই শ্বহীদ দিৱসৰ দিনটোত অসম চৰকাৰলৈ পুনৰ আমাৰ দাবী থাকিব, তেওঁলোকে যাতে অসম চুক্তিৰ প্ৰতিটো দফা তেওঁলোকে ৰূপায়ণ কৰে, কাৰ্যকাৰী কৰে। আৰু লগতে তাৰ নামৰ যোনখন আইন, এই আইনৰ ক্ষেত্ৰত অসম চৰকাৰে নিজৰ স্থিতি যাতে স্পষ্ট কৰে আৰু এই আইনখন যাতে অসমৰ ক্ষেত্ৰত প্ৰযোজ্য নকৰে, তাৰ বাবে দাবী উত্থাপন কৰি মোৰ ক'বলগীয়াখিনি ইয়াতে সামৰিছোঁ। ধন্যবাদ। চাওক, আজি 10 ডিচেম্বৰ আৰু অসম আন্দোলনত প্ৰথম শ্বহীদ খগেশ্বৰ তালুকদাৰৰ মৃত্যু দিনটোতে আমি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে আমি শ্বহীদ দিৱস পালন কৰি আহিছোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থাই এইবেলি নগাঁও জিলাৰ কলিয়াবৰত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস পালন কৰিছে আৰু সমগ্ৰ অসমতে ছাত্ৰ সন্থাই শ্বহীদ দিৱস পালন কৰি আছে আজিৰ দিনটোত। আৰু এই দিনটোতে আমি এটা কথাই বৰ্তমান অসমৰ শাসন ভাৰত থকা বিজেপি চৰকাৰক আমি এটা কথাই ক'ব খুজিছোঁ, তেওঁলোকে আজি অসম চুক্তি হোৱা 40টা বছৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে অসম চুক্তিৰ যি মূল দফাসমূহ এতিয়ালৈকে তেওঁলোকে ৰূপায়ণ কৰিব পৰা নাই। ৰূপায়ণ কৰাত তেওঁলোকে ব্যৰ্থ হৈছে। ৰূপায়ণৰ কাৰণে তেওঁলোকে কাম কাজ হাতত দিয়া নাই। কিছুমান কাম কাজ হাতত দিছে, কিছুমান দিয়া নাই। বিশেষকৈ বিদেশী বিতৰণৰ ক্ষেত্ৰত, বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত তেওঁলোকৰ যি কাম কাজ কৰিব লাগিছিল, এইখন চৰকাৰে কাম কাজ কৰা নাই। আৰু আমি এই শ্বহীদ দিৱসৰ দিনটোতে বিজেপি চৰকাৰলৈ আমি আহ্বান জনাইছোঁ, তেওঁলোকে যাতে অসম চুক্তিৰ প্ৰতিটো দফা তেওঁলোকে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যাতে কাম কাজ কৰে। সেইটো আমি ক'ব নোৱাৰিম, কিন্তু আমি দেখিবলৈ পাইছোঁ যে চিৰাং জিলা প্ৰশাসনে যি আজি জিলাৰ যি শ্বহীদ দিৱস তেওঁলোকে বিজনী ছোৱালী হাইস্কুল খেলপথাৰত তেওঁলোকে অনুষ্ঠিত কৰিছে। ইয়াত বহু ছাত্ৰ ছাত্ৰী আহিছে, তেওঁলোকে শ্বহীদ প্ৰণামত আমাক গানটো তেওঁলোকে পৰিৱেশন কৰিছে। এইটো আমি ভাল পাইছোঁ। আমি তেওঁলোকে শ্বহীদসকলক যি শ্ৰদ্ধা জনাইছে, শ্বহীদ দিৱস তেওঁলোকে পালন কৰিছে চৰকাৰীভাৱে প্ৰতিখন জিলাতে। তাৰ কাৰণে আমি ছাত্ৰ সন্থাৰ পৰা আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনবোৰতো যাতে তেওঁলোকে শ্বহীদ দিৱস পালন কৰে, অসমত যি চৰকাৰে নাথাকক কিয় প্ৰতিখন চৰকাৰে যাতে শ্বহীদ দিৱস পালন কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এটা কথা এইটো হয়, আমি দেখিছোঁ বহুত ঠাইৰ
আঁচনিৰ প্ৰৱণ দিয়ে হওক বা কিবা প্ৰৱণ দিয়ে তেওঁলোকে মহিলাসকলক গান পৰিৱেশন কৰিবৰ কাৰণে তেওঁলোকে ইয়াত মাতি আনিছে। এইটো অতি দুৰ্ভাগ্যজনক কথা, কাৰণ শ্বহীদ দিৱসটো এনেকুৱা ধৰণৰ কোনো বস্তু নহয়। তেওঁলোকে যদি শ্বহীদ দিৱস পালন কৰিব ওলাইছে, যে চিৰাং জিলা প্ৰশাসনে আগতীয়াকৈ ব্যৱস্থাপনা কৰিব লাগে। আগতীয়াকৈ যদি তেওঁলোকে ব্যৱস্থাপনা কৰিলে হয়, হয়তো তেওঁলোকে আজি গোটৰ মহিলাসকলক আনি তেওঁলোকে গীত পৰিৱেশন কৰিব নালাগিহেঁতেন।